Hello students. So, মই Dr. Jejun Borua তোমালোকৰ লৈ আনিছো আজি analysis of the higher secondary 2025 or chemistry পেপাৰখন কেনেকুৱা লাগিছে পেপাৰখন দেখি পিনি মোৰ কিন্তু আজি বহুত ভাল লাগিছে সো সময় কষ্ট নষ্ট নকৰি পিনি আমি তোমালোকৰ কষ্টৰ যিখিনি তোমাৰ ফলাফল আছে সেইখিনি কাৰণে আমি চেষ্টা কৰিবলৈ গৈ আছো এতিয়া এনালাইসিস কৰাৰ আগতে তোমালোকক এটা কথা খালি কওঁ সো প্ৰত্যেকটো বস্তু পাছফালে কিছুমান কষ্ট থাকে যেনে কষ্টটো হৈছে তোমালোকক আমি যোৱা দুটা দিনত দুটা ভিডিও দিলো আৰু তোমালোকে এটা থাম্বনেলটো দেখি নিশ্চয় গম পাইছা আছে around 63 marks out of 70 কমন কৈছে ঠিক আছে মই একদম প্ৰিসাইজলি কথাটো কৈছো ঠিক আছে তাৰ ভিতৰত কেইটামান কোৱেশ্চন এনেকুৱা আছে যিকিটা কোৱেশ্চন তোমাৰ মানে 40 প্লাস পাবলৈ যে কৈছিল তোমাকে যে হসাকে যে মোৰ ভিডিওটো পইণ্ট ওয়াইজ যদি চাইছা 40 প্লাস কি তুমি 55 প্লাস আৰামসে পাবা মই কাৰণ কেমিষ্ট্ৰি কথা আছে হয়তো কোৱাৰ সৰু সৰু ভুল হ'ব পাৰে সিলি মিস্টেক হ'ব পাৰে কোৱাৰ অৰ্গেনিক স্ট্ৰাকচাৰ বন থাকি যাব পাৰে তাৰ কাৰণে মই আৰু ধৰিলে 5 টা মান কাটি দিছো বাট 63 মাৰ্কস আহিছে কমন সো ইট ইজ লাইক কমন মানে কি কোৱাখিনি বাকিখিনি তোমাৰ কথাখিনি কলে তুমি বেছি ভালকে বুজিবা বাকি 63 মাৰ্কস ডাইৰেক্টলি আহিছে সো I know তোমালোকৰ পৰীক্ষা সবৰে চাগে ভাল হৈছে remember one thing আমি probable questions নিদু বা আমি এটো নকও যে এইখিনি গুটেখিনি পঢ়ি যাবা এইখিনি পাহিব questions আমি তেনেকুৱা নকৰো আমি কি কৰো অকল খালি exact pinpointed question কিটা কবল চেষ্টা কৰো আৰু তাৰে উত্তৰটো হৈছে তোমালোকৰ আজি ইমান কিটা questions কমন কৈছে so let's start the analysis of these questions paper প্ৰথম কোৱেশ্চনটোৱে চাও তোমালোকৰ মত আছে নে আগৰ ভিডিওটোত মই তোমাক কি আছে ৰাহুলৰ ডেভিয়েশনৰ কথা কৈছিলো মই আদৰ্শ অনাদৰ্শ সলিউশনৰ কথা কৈছিলো মই কৈছে সো আদৰ্শ অনাদৰ্শ সলিউশনৰ ক্ষেত্ৰত কি হৈছিল এই যে তোমাৰ আইডিয়াল সলিউশন নন আইডিয়াল সলিউশন প্ৰথম কোৱেশ্চনটো কি আছে for an ideal solution at constant temperature and pressure TNP the correct options are it correct options হ'ব কেলে কাৰণ কেলে delta v = 0 delta h = 0 পেপাৰটা কোৱেশ্চনটা আছে না তো তোমালোক যেটো কৈছিল এক্স্যাক্টলি সেই কোৱেশ্চনটো পাইছে নে কোৱেশ্চন ঠিক আছে তাৰ পিছত তোমালোকে চোৱা এক নম্বৰ কোৱেশ্চন কিটা তোমালোকৰ ভিডিওত ডাইৰেক্টলি মই কোন কিটাত কৈছিলো ডাইৰেক্ট ধৰিলোৱা এতিয়া তোমালোকৰ সমন্বয় সহজ দা কোঅৰ্ডিনেশন কেমিস্ট্ৰি এক্সাক্ট কোৱেশ্চন কিটাকে কৈছো দুই নম্বৰ কোৱেশ্চনটো চোৱা আসলে কি আছিল প্লাটিনাম ইলেক্ট্ৰড মই তোমালোকৰ মত আছে ইলেক্ট্ৰোকেমিস্ট্ৰি কথাটো কৈছিলো যে ইলেক্ট্ৰডৰ কেনেকুৱা ধৰণৰ সিকুৱেন্স হয় বা কেনেকুৱা ধৰণৰ ৰিঅ্যাকশন নাৰ্ভ সিকুৱেন্সৰ কথা কৈছিলো যে নাৰ্ভ সিকুৱেন্সৰ ওচৰে পাজৰে আছে ঠিক আছে এই pH = ইলেক্ট্ৰড কিটা কি আছে pH ৰ ভ্যালুটো 10 হলে কিমান হ'ব হাইড্ৰোজেন ইলেক্ট্ৰডৰ কথা কৈছিলো না স্ট্যান্ডাৰ্ড হাইড্ৰোজেন ইলেক্ট্ৰড SHE মত পৰিছে সো হেতৰ লগত ৰিলেটেড কোৱেশ্চনটো হয় না সেকেন্ড কোৱেশ্চন সো ঠিক তেনে তুমি আটাইটা কোৱেশ্চনে যদি চাই যোৱা তেল তুমি একে দেখিবা যে কোৱেশ্চন বিলাক তোমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আছে যিকিটা কোৱেশ্চন আমি অলৰেডি কৈছো ইয়াৰ পৰা আহিব এখিনি পোৰছনৰ পৰা আহিব ঠিক আছে তাৰ ভিতৰত প্ৰথম কোৱেশ্চন তুমি প্ৰথম কোৱেশ্চনে তোমাৰ পিন পইণ্টেড কোৱেশ্চন আহিছে আদৰ্শ আদৰ্শৰ পৰা তাৰ পিছত তুমি চোৱা কোৱেশ্চন নম্বৰ 8 টো চোৱা মই একদম পিন পইণ্টেড কোৱেশ্চন কিটাই কথাটো কৈছো বাকি কিন্তু তোমালোকে পাৰিছা বুলি ধৰি লৈছো amongst the alcohol which one would react fastest with concentrated HCl and anhydrous ZnCl Lucas reagent question কালি কৈছিলো কালি ভিডিওটো কৈছিলো আহি গল ডাইৰেক্ট কোৱেশ্চন সো কথাটো হৈছে এই কথাটো যে দুটা টাইপৰ ক্যাটাগৰী আছে আমি কোৱেশ্চন বিলাক যোৱা বছৰ বা তাৰ আগৰ বছৰ মই তোমাক কথাটা কৈছো সদায় মই কিবা 2022 পৰা কাউন্সিলৰ পেপাৰখিনি অলপ চেঞ্জেস আহিছে কেনেকুৱা ন আগতে কৈছো যে নিট বা জে লেভেলৰ পেপাৰখন আহিছে পেপাৰখন কিন্তু আজি পেপাৰখন যিখন দিছে সেই পেপাৰখন প্ৰথম কথাটো হল মোৰ বহুত কষ্ট হল আই ডাইৰেক্টলি সে বহুত কষ্ট হৈছে কেলে কষ্ট হৈছে কৈছো কাৰণ হেখন পেপাৰৰ পৰা কমন কোৱেশ্চন বাছাটো বহুত ডাঙৰ কথা আছিল বাট সি সাকসেস হৈছিল সাকসেস কেলে পাইছো এটা কথা কাৰণে পাইছো কাৰণ কেলে তাত কষ্ট কৰা হৈছে সো ইন্টাৰেস্টিংলি যিকিটা কোৱেশ্চন কৈছিলো সেই কোৱেশ্চনটো আহিছে তাৰ মাজৰ পৰা ডিএনএ ব্লকৰ কোৱেশ্চন নম্বৰ 9 টো ডাইৰেক্ট ডিএনএ ব্লকৰ পৰা আহিছে তোমাকে জানা কোঅৰ্ডিনেশন কম্পাউণ্ডৰ পৰা তুমি সলভ কৰিব পাৰা ঠিক আছে তাৰ পিছত তোমাৰ এটা কোৱেশ্চনটো মই আচৰিত খাইছো আই মাস্ট সে এটা কোৱেশ্চন বাইখিনলে আহিম তাৰ আগতে তুমি এটা কোৱেশ্চন চাবা ভেন্থ অফ ফেক্টৰ কোৱেশ্চন নম্বৰ 20a 20 ৰ a টো চাবা আজিলৈকে ভেন্ট অফ কোৱেশ্চন অহা না ভেন্ট অফ ফেক্টৰ মই কালি ভিডিওটো কৈছো সৰি পুৰকি ভিডিওটো কৈছো তোমালোকক যে ভেন্ট অফ ফেক্টৰ কোৱেশ্চন এবা আহা পুৰা চান্সেস আছে এক্স্যাক্টলি আহি গৈছে না সো সোৱা লাইক মানে কেনেকুৱা ধৰণৰ কোইনসিডেন্স কেনেকুৱা ধৰণৰ কোৱেশ্চন আমি মানে এটো কি বুলি কয় হয় এক্সপেৰিয়েন্সৰ লগত আমি এক্সপাৰ্টিজ তাৰ আমি লগত আমি শেয়াৰ কৰিছো কিন্তু সোৱা এনেকুৱা ধৰণৰ পিন পইণ্টেড আনসাৰ আহিছে সো তোমালোকে নিশ্চয় পাৰিছা মানে মই ভাবি লৈছো তাৰ পিছত সলিউশনৰ পৰা কোৱেশ্চন কিটা আহিছে তুমি গম পাইছা এটা কোৱেশ্চন খালি মই ক'ব বিচাৰো যে অকমান হয়তো তোমাক জটিল হ'ব পাৰে কোৱেশ্চন নম্বৰ 19 টো চোৱা 19 নম্বৰ কোৱেশ্চন এ টো চোৱা Give an example of maximum boiling azeotrope উচ্চতম উতলাংক বিশিষ্ট এজিওট্ৰপ মিশ্ৰণটা উদাহৰণ দে কেলে হেদান কৈছো দেখোন তোমালোক নাইট্ৰিক এসিডৰ লগত ওৱাটাৰৰ কোনে সো এজিওট্ৰপৰ কথাটো আজিলৈকে কোনো ভিডিওত তোমাৰ কোনো কোৱা নাই মই ফাৰ্স্ট টাইম কৈছো আৰু এবাৰ আহি গৈছে চোৱা
1 ফেক্টৰিয়েল এজিঅ'ৰ ভ্যালু 40 মানে ডাইৰেক্ট কোৱেশ্চন তোমাৰ কমন কোৱেশ্চন বুজি পাইছা কমন মানে এটা মানে আহিছে কোৱেশ্চন এটা কমন কোৱেশ্চন বুলি কৈ পাৰি আৰু ঠিক আছে খালি বি নম্বৰ কোৱেশ্চনটো হেতু ইজি আছিল কোৱেশ্চনটো খালি তোমালে কৰোতে হয়তো অকমান খেলিমিলি হ'ব পাৰে বাট আই গেছ তোমালোকে পাৰিছা চাগে মোষ্ট বুলি পেপাৰখনত তোমালোকে এনেকুৱা ধৰণে বনোৱা হয় পেপাৰখন সেটআপ কৰা যাতে তোমাক মিনিমাম 40 মাৰ্কস মান ল'ৰা ছোৱালী পাব এইখন পেপাৰত ল'ৰা ছোৱালী মিনিমাম 40 to 45 মাৰ্কস পাব যদিহে দুইটা ভিডিও কমপ্লিটলি ফলো কৰিছে যদি তোমালোকে দুইটা ভিডিও কমপ্লিটলি ফলো আপ কৰিছা এক্স্যাক্টলি পিন পইণ্টেড যদি কোৱেশ্চনটা চাইছা মানে যিটা পোৰ্শনৰ কৈছো তেল তুমি 40 প্লাস তুমি 50 মান পাবা আৰামছে গৈ পিনি মই এক্সপেক্টে কৰা নাছিলো ইমান আহিছে 40 প্লাস পাবা বুলি ভাবি আছিলো কিন্তু দেখিছো পেপাৰখন ইমান ইজি আহিছে ইজি মানে কি কমন আহিছে ওকে তাৰ পিছত চোৱা তুমি আজিলৈকে সাম্য ধ্ৰুৱকৰ মান গণনা কৰা মানে তোমালোকৰ ইকুইলিব্ৰিয়াম কনষ্টেন্টৰ মান গণনা কৰা 9 ইকুৱেশ্যন বা অহা নাই কিন্তু মৰত আছে প্ৰথম ভিডিওটো মই কি কৈছিলো দুটা ভিডিওৰ ফাৰ্স্ট ভিডিওটো কি কৈছিলো ডেল্টা জি ভ্যালু ইকুইলিব্ৰিয়াম কনষ্টেন্ট আৰু 9 ইকুৱেশ্যনৰ কোৱেশ্চন আহি বুলি কৈছিল নে তিনটা ভিডিওত কোৱেশ্চন আহি বুলি কৈছিল নে আহি গলে এটা চোৱা 3 মাৰ্কসৰ কাৰণে কোৱেশ্চন আহিছে সো কি লাগে আৰু ইয়াতকে তোমাৰ ধৰিলোৱা এইটোতো মই মানে আই জাস্ট শক মানে যে পেপাৰখন যে মই কাটিছো এনেকুৱা নিচিনা লাগিছে তুমি চোৱা ওকে জোকস এপাৰ্ট দে এই কথা তেনেকুৱা নহয় কোৱেশ্চন নম্বৰ 22 চোৱা এটা প্ৰথম ক্ৰমৰ বিক্ৰিয়া অৰ্ধ জীৱন প্লাস 6.93 বিক্ৰিয়াৰ 99% সম্পূৰ্ণ হ'বলৈ প্ৰয়োজনীয় সময়ৰ গণনা মত পইছে 99% 90% 99.9% ৰ কেনেকে ক্যালকুলেট কৰিবা টি হাফৰ ভ্যালুটো ল কেনেকে ৰেশিও উলাই তোমাক কৈছিলো মত পইছে নে সেই কোৱেশ্চনটো অহা নাই জানো এতিয়া গবি সি আৰু এটো ইয়াত তুমি যিকিটা কোৱেশ্চন দেখিছা কোৰ পাইছে হয় ইনটেক্সৰ পাইছে নহলে এক্সাম্পল নহলে কোৰ পাইছে তোমাৰ এক্সাৰসাইজৰ পাইছে সো ইয়াত কি কমন লাগে তোমালোকক চোৱা দেন আৰু এটা কোৱেশ্চন নাইবা যেটো আছে অৰ যেটো আছে হেতু তোমাৰ কমন পৰিছে ওকে দেন আমি চাও এই যে হেলো এলকেনৰ কথা কৈছো হেলো এলকেন ল'ৰাছলি অৰ্গেনিকৰ ভয় খায় কালি এটা অৰ্গেনিকৰ তোমাৰ ফুল ভিডিও এটা দিলো মই হয়নে অৰ্গেনিকৰ তোমাৰ মই কি কৈছিলো যে এক্সাৰসাইজৰ কোৱেশ্চন চাবা এক্সাম্পলৰ আৰু ইনটেক্সৰ কোৱেশ্চন চাবা প্ৰথম 24 কোৱেশ্চন কিটা সব তুমি কোৰ পৰা আহিছে বাৰু মই কৈছে নে হেলো এলকেনৰ এক্সাৰসাইজৰ পৰা আহিছে নাই এই যে 20টা কোৱেশ্চন আহিছে তাৰ পৰা আহিছে এক্সাৰসাইজৰ হয় নে ডাইৰেক্ট কোৱেশ্চনছ এইটো কোৱেশ্চন মই দুবাৰ তিনিবাৰ মেনশন কৰিলো তোমালোকক কোৱেশ্চন নম্বৰ এটো কিমান 25 অৰ এটো চোৱা হেলো এৰিনছ আন্ডাৰগো ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন while হেলো এলকেনছ আন্ডাৰগো নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন কেলে হেলো এলকেনে তোমাৰ কেলে নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন এটো কোলে হল হেলো এলকেন বিলাকৰ নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন এই যে কৈছিলো হেলো এৰিনৰ ৰেজোনেন্স থাকে গতিকে ৰিঅ্যাকশনটো তোমাৰ পসিবল নহয় বন্ধু ব্ৰেক হ'ব নোৱাৰে কিন্তু হেলো এলকেনৰ কি হয় sp3 তোমাৰ কাৰ্বন থাকে গতিকে সিঙ্গেল বন্ড হয় ভাঙিবলৈ ইজি হয় তুমি হেতু লিখি থৈলে হৈছে কালি কৈ আছিল তোমাৰ কথাখিনি গৈ পিনি সো এটো আহিলে সেকেন্ড কোৱেশ্চনটো চোৱা মই মানে কৰি দিছো কোৱেশ্চন তুমি চিন্তা কৰা গ্ৰিগনাৰ্ড বিকাৰক প্ৰস্তুত কৰোতে অনাদ্ৰ পৰিবেশৰ দৰকাৰ ডিউৰিং সিনথেসিস অফ গ্ৰিগনাৰ্ড ৰিয়েজন ইট ইজ নেসেসাৰি টু মেইনটেইন এনহাইড্ৰাছ কন্ডিশন তাৰে এক্স্যাক্টলি সিমিলাৰ কোৱেশ্চন এটা তোমালোক কৈছিল নে মই গ্ৰিগনাৰ্ড ৰিয়েজেন্টে যদি তোমাৰ এনহাইড্ৰাছ বা ওয়াটাৰ যদি মলিকুল থাকে কি হ'ব r লগত h টো লাগি যাবগে নাই মত পৰিছে নে তো কি হল এলকেন গুছি না যাব জানো হেতু কথাটো কালি ৰিঅ্যাকশন দেখাই আছে তুমি ভিডিওটো চাবাচোন তেতিয়া দেখিলে গম পাবা আৰু চোৱা Question number 25 or 3 এটো মই নকওঁ যে কমন পৰিছে বুলি এটো এক্স্যাক্টলি হে কোৱেশ্চনটোই আহিছে কি কৈছে হেলো এলকেনছ আৰ পোলাৰ ইন নেচাৰ বাট দে আৰ ইমিসিবল ইন ওয়াটাৰ ওয়াটাৰ হেতু সলিবল নহয় কেলে সলিবল নহয় হাইড্ৰোজেন বন্ড গঠন নকৰে হেতু ওয়াটাৰ লগত কেলে হেতু তুমি যদি হাইড্ৰোজেন বন্ডটো লিখিছা তেতিয়া তোমাৰ মাৰ্ক দিব ঠিক আছে 573 ওপৰদি কপাৰ 3 ডিগ্ৰী এলকহলৰ বাষ্প চালিত কৰিলে কি হ'ব আৰে কপাৰ 573 হেডাউন মনৰ অক্সিডাইজিং ৰিয়েজেন্টৰ কথা কৈছো মই জাৰৰ পদাৰ্থৰ কথা কৈছো মত পৰে তাৰ এটা কি আছে কপাৰ 573 কেলভিন আছিল নে এই কোৱেশ্চনটো আহিছে নে এক্স্যাক্টলি কিউমিন মাই গুডনেস কিউমিন কালি মই কৈ আছো তোমাৰ কিউমিনৰ কোৱেশ্চন ডাইৰেক্ট আহিছে 2 নম্বৰ কাৰণে কিউমিনৰ পৰা তুমি কি কৰিছা ফিনল কেনে প্ৰস্তুত কৰিবা আৰু কি লাগে কোৱেশ্চন বাইদা এটা কথা কম কিউমিনৰ এই প্ৰডাকশন এটা বাই প্ৰডাক্ট লা বাই প্ৰডাক্টটো কি আছিল মত পেলে বাচোন যোৱা বছৰ জেডব্লিউ এডভান্সৰ আহিছে কোৱেশ্চনটো ঠিক আছে question number 27 মই একো কবলে নাই ইয়াতৰ question number 27 টো চোৱা তোমাকে নিজে ভাবে এটা কোৱেশ্চনটো কোনটো আছিল কেলে ৰজেনমাৰ ৰিডাকশন কালি কৈ আছিল তোমালোকৰ মত আছে নে মই এটা কথা কৈছিলো এলডিহাইডৰ প্ৰপাৰ্টিজৰ ফিজিক্যাল প্ৰপাৰ্টিজৰ আপ টু কাৰ্বক্সিলিক এসিড সেই পোৰশনটো বেছি ইম্পৰ্টেন্ট বুলি কৈছিল সেইখিনি কেলে ইম্পৰ্টেন্ট এতিয়া গম পাবা চোৱা তাৰ যেটো question number 2 আছে 27 ৰ 2 টো কি আছে এলডিহাইড দুটা আছে ডাইলিউট NaOH আৰু এস্টাৰ কি এলডল কনডেনসেচন আছে কালি মেনশন কৰিছো ভিডিওটোত এলডল ক্ৰস এলডল কেনিজাৰ মেনশন কৰিছিলো মত পৰিছে নে আৰু 3 নম্বৰ কোৱেশ্চনটো চোৱা 3 নম্বৰ কোৱেশ্চনটো তোমাৰ ইন্টাৰেস্টিংলি কোৱেশ্চনটা আছে এই কোৱেশ্চন দেখি তোমাকে হয়তো ভয় খাব পাৰা এটো এটা কোৱেশ্চন আছিল মই আকি দিছো ইয়াত তোমাৰ এটো আছে হয়নে ৰবা দেই NO2 ইয়াত আছে তোমাৰ NO2 ইয়াত আছে তোমাৰ NH আৰু ইয়াত আছে তোমাৰ NH2 ঠিক আছে এতিয়া কি হ'ব ৰিঅ্যাকশনটো কৰিলে
মনত পেলোৱাচোন ৰিয়েকশ্যনটো কি হ'ব মই কি কৈছিলো এই গোটেইখিনিক তুমি জেড ধৰিব কৈছিলো নাই জেড আৰু এইপিনে কি আছে NH2 আছে নাই কি হ'ব ৰিয়েকশ্যনটো গৈ পিনে তোমাৰ ইয়াত ৰিয়েকশ্যনটো কৰিলে কি হ'বগে অক্সিজেনটো আঁতৰি যাবগে প্ৰডাক্টটো কি হ'বগে ইয়াত ডাবল বন্ড O2 জেগাত N দিয়া আৰু জেডটো দি দিয়া জেড মানে কি গোটেই দুটা নহয় জানো সিম্পল কোৱেশ্চন আৰু কি থাকিলে সেই কোৱেশ্চনটো কালি কৈছো তোমালোকক মই ভিডিওটো চাবা কালি কৈছো ইটাৰ ৰিয়েকশ্যন চোৱা 28 নম্বৰ কোৱেশ্চন তুমি চোৱা ইটাৰ ৰিয়েকশ্যন আহিছে ইটাৰ ৰিয়েকশ্যনৰ কি আছে কালি কৈছো ইটাৰ ৰিয়েকশ্যন গেটাৰমেন কোচ ৰিয়েকশ্যন আৰে ইয়াৰ কি কম আৰু ইয়াত কোৱেশ্চন গেটাৰমেন কোচ কৈছো কালি হেতু আহিছে এইকেইটা চোৱা কোৱেশ্চন নম্বৰ 28 এ মিলাব লৈছে কনভাৰ্জন পৰিৱৰ্তন ফৰাডে সংখ্যা কেইটা হয় না 3f 2f 1f এটা কোৰ আছিলে ইলেক্ট্ৰোকেমিষ্ট্ৰি এক্সাক্ট তোমাৰ কি এক্সাৰসাইজৰ কোৱেশ্চন কেইটা আছিলে না মত পৰিছে নে দুটা কোৱেশ্চন দি থোৱা আছিলে ওৱাটাৰ অক্সিজেনৰ কিমান থাকে কেইটা দি থোৱা আছিলে আহিছে এক্সাৰসাইজৰ পৰা কোৱেশ্চন নম্বৰ 28 বি টু চোৱাচোন ইয়াত তোমাৰ আইৰন 2 পজিটিভ আৰু সিলভাৰ আছে কিতাপত কোনটো আছিলে কিতাপত মেগনেছিয়াম 2 পজিটিভ আছিলে যিমান মোৰ মনত আছে মেগনেছিয়াম 2 পজিটিভ কৈছিল না এক্সাম্পল বা কোৱেশ্চন আহিব বুলি আৰু কি কৈছিল নাৰ্স ইকুৱেশ্যন আৰু ই কেথড মানে CN বা কোৱেশ্চন আহিব আইজেন এক্স্যাক্টলি মানে মই যেটা পেপাৰখন দেখিছো মোৰ ষ্টুডেন্টখিনে দৌৰিবে স্যাৰ লাইক এনিথিং এজনী ছোৱালীয়ে কৈছে যে তাই মোৰ ভিডিও চাইছে কালি পঢ়ি আছে সেইখিনি কমন পৰিছে কি কম আৰু ইয়াতে তাৰ পিছত চোৱা কোৱেশ্চন নম্বৰ 29 সাইক্লোহেক্সানল ক্ৰোমিয়াম অক্সাইড আৰে হেক্সানল আছে এলকহল আছে সেকেন্ডাৰী এলকহল তাক ক্ৰোমিয়াম অক্সাইড লেকে অক্সিডেশন হ'ব না অক্সিডেশন হলে কি হ'ব জাৰ্ণ হলে কি হ'ব কিটোন হ'বগে হেতু তোমাৰ কাৰণে কৈছো ক্ৰোমিয়াম অক্সাইডে কি দিয়ে কিটোন দিয়ে কালি কৈছিলো তোমালোকক মই জিংক এমালগাম লঘু HCl কি কৈছিলে উলকিষ্ণা ৰিডাকশন আসলে কালি কৈছিলো মত পৰিছে নে উলকিষ্ণা ৰিডাকশন সৰি ক্লিমেনশন ৰিডাকশন কৈছিলো মত পৰিছে নে ক্লিমেনশন আৰু উলকিষ্ণা আৰু ক্লিমেনশনটো কি আছিল জিংক এমালগাম আৰু লঘু HCl আছিল নে হা আৰু 29 অৰ বি2 চোৱা 29 অৰ বি2 মই তোমালৈ এটা কথা কৈছিলো যে কোৱেশ্চন কিটা এনেকুৱা ধৰণৰ এটা ফৰ্মুলা দিয়া থাকিব মই কৈছিনা কৈছিলে এটা তোমাৰ লিখা থাকে এটা ফৰ্মুলা দিয়া থাকিব তাৰপিছত বেলেগ বেলেগ ৰিয়েকচন দেখাই বুলি ক'ব তেনেকুৱা তিনটা না চাৰিটা কোৱেশ্চন আছে এটা কোৱেশ্চন তোমালোকৰ এক্সাম্পল কিতাপতে আছে কোন দখৰত আছে হেতু কৈছো হেলোফৰ্ম ৰিয়েকচন হেফাৰ তাৰ তলতে এক্সাম্পলটা আছিল ঠিক আছে আৰু দুটা তিনটা আছে তোমাৰ টোটাল ৰিয়েকচন হেকিটা এক্সাৰসাইজত আছে এটা কৰি যাব কৈছিলো অলৰেডি কৰি থোৱা আছিল চাগে চোৱা তুমি এক্স্যাক্টলি সেই কোৱেশ্চনটো কাইছে কিতাপৰ পৰা ডাইৰেক্ট উঠাই দিছে 29 বি তাৰ পিছত মই বায়োমলিকুলছৰ বহুত বেছি এটা এমফাসাইজ কৰা নাছিল তোমালোক কৈছে বায়োমলিকুলছ তন্নকে পঢ়ি যাবা কৈছিল তন্ন পঢ়ি যাবা কাৰণ কেলে তাত কি আহিব তাৰ মাজতো কমন কৈছে সব পেপটাইড বন্ড কইলে না কমন গৈ পিনে এটা অপৰিহাৰ্য এমিনো এসিড ইজি কোৱেশ্চনছ আহি গল মানে এসেনশিয়াল এমাইনো এসিড আৰু নন এসেনশিয়াল এমাইনো এসিড তুমি কিবা লিখি লল এক্সাম্পল আহিল ইমান টানলে নগলগে তাৰ পিছত নিউক্লিওটাইড আৰু নিউক্লিওসাইডৰ মাজৰ ডিফাৰেন্স এটো তোমাৰ বায়োলজি থকা কিটাটো থাকে সাংঘাতিক পাৰিছে মই কবলো না যাও লেক্টোজৰ হেৰি কৰিলে জল বিশ্লেষণ বা হাইড্ৰোলাইসিস কৰিলে কি হৈ যায় সো এখিনে পেপাৰখন শেষ এতিয়া চোৱা পেপাৰখনৰ মই একচুয়াল কথাটো ক'ব গৈছো এই পেপাৰখন প্ৰথম কথা হৈছে এই পেপাৰখন ইমান ইজি নহয় মই নকওঁ যে বহুত বেছি ইজি পেপাৰ আছে কিন্তু এটা কথা পেপাৰখন ইমান ধুনীয়া ক্ৰিটিক্যালি কথা হৈছে যে যদি লৰা এটাই যে নরমাল কে পঢ়ি গৈছে সাধাৰণকে বহুত বেছি ডেপথত যোৱা নাই তেতিয়া হলে কি হৈছে কি 55 এটা পাব বা 50 প্লাস তো 50 প্লাস টা পাব কি তোমালোকৰ কাৰণে কি এডভান্টেজ হল এটো কিন্তু বেয়া কথা হৈছে চোৱা গোটেই বছৰটো যদি পঢ়াও নাই দুটা ভিডিও চাই 50 প্লাস পাবা এনেকাটো হ'ব নালাগিছিল না সো তোমালোকৰ কি হৈছে কথাটো এতিয়া সেই ভিডিওত থোৱা গোটেই কমন বস্তুখিনি পঢ়িলে চিন্তা কৰা এটা কোনমাই কালি মই হুদি আছে 40 প্লাস পাম নাই সাম পাস কৰিম আৰে পাস কৰা কৰ তোমাৰ 45 প্লাস তো তুমি আৰামছে আহিছে এটা কোৱেশ্চনটো ঠিক আছে সো হেতু কাৰণে এটা কথা কও এলকেমিলৰ জড়িত হৈ থাকা কাৰণ এলকেমিন আমি জাস্ট ইনে নকওঁ যে ইনে কিবাটা আহিব পাৰে দে গোটেইখন তোমাৰ দি নিদিলো এখিনি আহিলে নকওঁ এক্সাক্ট পইণ্ট কিটা যে আমি দেখিছা এনালাইজ কালি মই ল্যাপটপ চাইছা তোমালোকলে বহি আছো বহুত দেৰি বহিছো কেলে 3 বছৰ মিনিমাম পেপাৰ তোমাকক এনালাইজ কৰিছো কেলে কৰোনা আগৰ পেপাৰটো বেলেগ আছিল কৰোনা পাছত তোমাৰ পেপাৰটো বেলেগ হয়গে ঠিক আছে সো কৰোনাৰ আগত তোমাৰ যেনেকুৱা পেপাৰ আছে পেপাৰ নাহে 22 23 24 পেপাৰ তোমাৰ কেছে পেপাৰ যেটো মানে তোমাৰ ষ্ট্ৰাকচাৰটো পুৰা চেঞ্জ কৰি দিলে সো হেতু ওপৰত ভিত্তি কৰি পিনি কালি ল্যাপটপ চাইছা তোমাৰ মত আছে না মই এনেকে তললৈকে আমি চাই কি কৈছো ল্যাপটপত তোমাৰ এনালাইসিস কৰি আছে এইখিনি কোৱেশ্চনছ অহা নাই এইখিনি কোৱেশ্চন আহিব পৰা চান্সেছ আছে ঠিক আছে সো দ্যাটস অল অহা বছৰলৈ এনেকুৱা তোমাৰ পেপাৰ দিম কিন্তু এই বছৰৰ পৰা এটা কথা ঠিক কৰিছো যে যিখিনি ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা আছে ফাৰ্ষ্ট ইয়াৰ তোমাৰ এটা 6 মাহৰ পৰা কাউন্সিলৰ পৰীক্ষা আছে এই বছৰৰ পৰা MCQ ষ্টাৰ্ট হৈছে সো আমি সেইখিনি ওপৰত ফুল ফোকাস কৰিম সো লগৰ যদি কোন ভাইটি ভন্টি আছে হিয়লকক কোৱা at least common question লাগে যদি পঢ়িবৰ কাৰণে আহিব কোৱা আমি তোমালোকক ইনি এটা কিবাটা কৰি দিও যে এটো কোৱেশ্চন আহিব পৰা চান্স আছে ইমানখিনি কোৱেশ্চন আছে 10 বছৰ পেপাৰ নো উই আৰ পিন পইণ্টেড আমাক লাগে পিন পইণ্টেড কাৰণ তোমাক মই পৰীক্ষাৰ আগদিনাখন 10টা কোৱেশ্চন দিবিন তাৰ ভিতৰত যদি এটাও নহয় দ্যাট ইজ নট ফেয়াৰ ৰাইট আৰু গোটেইখিনি পঢ়িবলে তাৰপৰা কমন পৰিবই হয় নহয় তেনেকুৱা নহয় আমি কি চেষ্টা কৰিছো আৰু এই ভিডিওটো যেটো আগৰ ভিডিও বনাইছিলো হেতু কাৰ কাৰণে ভিডিও বনাইছিলো
দুটা কেটেগৰী মানুহৰ কাৰণে ভিডিঅ' বনাইছিলো এটা কেটেগৰী কি যিখিনি ল'ৰা ছোৱালী এটা বহুত ভয় খাই আছে অৰ্গেনিকত লৈ পিনি বিশেষ ভয় খাই আছে সেইখিনি ল'ৰা ছোৱালীৰ কাৰণে মই কৈছিলো যিকেইটা কৈছো এক্সেক্টলি সেইকেইটা আহিছে যে অৰ্গেনিক লৈ পিনি তোমাৰ মই জানো তোমালোকৰ অৰ্গেনিক ভাল হৈছে বুলি ঠিক আছে আৰু ফিজিকেল তোমালোকে পঢ়িছা আগৰ ভিডিঅ'টো চাই পিনি সো দ্যাটছ অল আৰু সেইখিনি ল'ৰা ছোৱালীৰ কাৰণে ভিডিঅ' দিছো যিখিনি অলৰেডি বহুত পঢ়িছে কমপ্লিট পঢ়ি দিছে কিন্তু ধৰা কেতিয়াবা ভয় লাগি থাকে কি আহিব কি নাহিব সেইখিনি ল'ৰা ছোৱালীৰ কাৰণে সো দুটা কাৰণে কেটেগৰী হৈছে সো আমাৰ এটা দায়িত্ব আমাৰ ৰেসপন্সিবিলিটি বিশেষকৈ মোৰ ৰেসপন্সিবিলিটি আই মাস্ট সে এজ এ কেমিষ্ট্ৰি এক্সপাৰ্ট যে তোমালোকৰ পৰীক্ষা ভাল হ'ব লাগে I expect 95% ওপৰত মাৰ্কস পাবলৈ কেমিষ্ট্ৰিত আৰু হেতু সদায় কৰি আহিছে এলকেমি আৰু তোমালোকৰ কাৰণে মই আছো ডক্টৰ জেজুন বৰুৱা সদায় থাকিম আৰু আগলৈ আগবাঢ়ি যোৱা আৰু নেক্সট তোমালোকৰ বহুত কিটা অ্যাসাইনমেন্ট আছে আমাৰ সৈতে হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ কাৰণে ভিডিও বনাবলৈ কাৰণে এমসিকিউজ আহিব জেই সেকেন্ড অ্যাটেম্পট আহি আছে নীট আহি আছে সো ষ্টে tuned with us so will be there for the common questions ঠিক আছে তো তেতিয়ালৈকে বাকিটা পৰীক্ষা ভালকে দিয়া কেমিষ্ট্ৰি মই জানো তোমাৰ লেটাৰ পৰা বহুত মাৰ্কস আছে প্লিজ কমেন্টত জনাবা আৰু আজি পৰীক্ষা কেনেকুৱা আছে হেতুটো সাংঘাতিকে কমেন্টত জনাবা আৰু যদি কোনোবাই যদি এটা যে ভিডিওটো চাই তুমি ভাবিছা যে স্যাৰ এইকিটা আহিছিল নে গম পোৱা নাছিল আকৌ এবাৰ চোৱা লাগিলে তুমি গম পাবা কোনকিটা পইণ্টত কোনপিনি আহিছে ঠিক আছে সো তেতিয়ালৈকে থ্যাংক ইউ ফৰ your loves and wishes and wish you all the very best for the rest of the examinations and joy